নমস্কাৰ ট্ৰান্সৱৰ্ল্ড ৰেডিঅ'ৰ আখাভৰা আইডেও অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণীতা আৰু মোৰ সহযোগী হিচাপে আছে জুৰি আজি আমি ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে আৰু অনুগ্ৰহৰে পৰিপূৰ্ণ জীৱন মানেনো কি তাৰ ওপৰত অলপ আলোচনা কৰিম যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু তুমি সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা তুমি সৃজিছিলা যোন বেলি তৰা ইয়াৰ কাষলে মোৰ যিছু তুমি আহা যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰে হোৱা যিছু তুমি চিৰদিনে মোৰ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰে হোৱা যিছু তুমি চিৰদিনে মোৰ যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু প্ৰভু যিছু প্ৰভু যিছু প্ৰভু যিছু আপোনালোকে খন্তেক সময়ৰ বাবে ভাবকচোন যে আপোনালোকে গাড়ীৰে ৰাস্তাত গৈ আছে আৰু আপোনাৰ খুব খৰধৰ হৈছে
আৰু ট্ৰেফিক ছিগনেলটো ৰঙা হোৱাৰ আগেয়ে ইফালে সিফালে ট্ৰেফিক পুলিচ আছে নেকি চাই যাবলৈ বুলি সিদ্ধান্ত ল'লে আৰু সেই মুহূৰ্ততে ছিগনেলটো ৰঙা হ'ল আৰু আপোনাক ট্ৰেফিক পুলিচে ধৰিলে আপুনি ৰুল ভংগ কৰিছে আৰু তাৰ বাবে ফাইন ভৰিব লাগিব বুলি আপুনি জানে সেই ট্ৰেফিক পুলিচজনে আপোনাক তাৰ সলনি ভালকৈ ট্ৰেফিক ৰুলছ বা নিয়ম মানি চলিবলৈ দি আপোনাক এৰি দিলে আমি যি প্ৰাপ্য শাস্তি পোৱাৰ পৰিৱৰ্তে যিছয়া 53 অধ্যায় 5 নম্বৰ পদৰ শেষৰ অংশত উল্লেখ কৰিছে আমাৰ শান্তিজনক শাস্তি তেওঁৰ ওপৰত পৰিল আৰু তেওঁৰ গাৰ খাস বহা কুবৰ দ্বাৰাই আমি সুস্থ হলো মই বহু দিনলৈকে অনুগ্ৰহ আৰু দয়া একে বুলি ভাবি আছিলো কিন্তু এতিয়া মই বুজিলো হেয়া একে নহয় এই বিষয়ে মই অলপ বুজাই কওঁ দয়া হ'ল আমাৰ যি পোৱাৰ যোগ্য তাক নাপাওঁ যেনে ধৰক আমি কিবা ভুল কৰিলো তাৰ বিনিময়ত শাস্তি পাব লাগিছিল কিন্তু নাপালো অনুগ্ৰহ হ'ল আমি অযোগ্য হোৱাৰ সত্ত্বেও পুৰস্কাৰ লাভ কৰাটো আপোনালোকে পাৰ্থক্যটো বুজিব পাৰিছেনে বাইবেলত অনুগ্ৰহ আৰু দয়াৰ বিষয়ে বহুতো কাৰ্যকৰী উদাহৰণ আছে মনত ৰাখিব অপব্যয় পুত্ৰৰ ক্ষেত্ৰত যেতিয়া তেওঁৰ পিতৃয়ে তেওঁক গ্ৰহণ কৰিছিল হেয়া আছিল দয়া আৰু অনুগ্ৰহ হ'ল যেতিয়া তেওঁৰ বাবে পিতৃয়ে তেওঁক গ্ৰহণ কৰাৰ পাছত ভোজ দিছিল যীশুৰ কাষত ক্ৰুচত থকা দুষ্কৰ্মী এটাই পাপ ক্ষমাৰ জৰিয়তে দয়া পাইছিল কিন্তু যীশুৱে যেতিয়া তেওঁক ক'লে তুমি আজিয়েই পৰম দেশত মোৰ সংগী হ'বা হেয়া হ'ল তেওঁৰ পৰা পোৱা অনুগ্ৰহ ঈশ্বৰৰ সন্তান হিচাপে আমি দয়া পালো যেতিয়াই ঈশ্বৰে আমাক আমাৰ পাপৰ শাস্তিৰ পৰা ৰক্ষা কৰিলে তেওঁৰ এই অনুগ্ৰহ আমি দেখা পাওঁ অনন্ত জীৱন উপহাৰ হিচাপে আমাক তেওঁৰ সন্তান হিচাপে গণ্য কৰা আৰু অনন্তকালৰ উত্তৰাধিকাৰী ৰূপে দিয়া স্বীকৃতি কিমান যে আশীৰ্বাদ দয়া আৰু অনুগ্ৰহ বৰ আশ্চৰ্যজনক সেইবাবে আমি ইয়াক লৈ বহুতো গান গাওঁ অনুগ্ৰহ কেৱল আশ্চৰ্যজনকেই নহয় ই বাইবেলৰ কেন্দ্ৰীয় বা মূল বিষয়বস্তু এয়া হ'ল এজন দয়ালু ঈশ্বৰৰ বিষয়ে যিজন আমাৰ বাবে আহিছে অনুগ্ৰহ হ'ল আমালৈ ঈশ্বৰৰ উপহাৰ আৰু এই অনুগ্ৰহত মানুহক পৰিৱৰ্তন কৰিব পৰা শক্তি আছে ই কেৱল ক্ষমা কৰাই নহয় ই যীশুৰ সৈতে সম্পৰ্ক স্থাপন কৰা প্ৰতিজন ব্যক্তিক পৰিৱৰ্তন আৰু ৰূপান্তৰ কৰে কি আচৰিত দয়া প্ৰভুৰ এই গীতটো আমি সকলোৱে জানো মই এই গীতটোৰ অধমে পাও মুক্তি এই শাৰীটো গাবলৈ অলপ অসজা অনুভৱ কৰিছিলোঁ কাৰণ অধম শব্দটোৱে বুজায় ঘৃণনীয় ঘৃণিত কোনো কামৰ উপযোগী নহয় আৰু মই নিজকে অধম বুলি গণ্য কৰিব বিচৰা নাছিলোঁ আপোনালোকৰো চাগে ভাবিবলৈ অলপ খুকুজা লাগিব জুৰি এই গীতটোৰ লিখক জন নিউটনৰ বিষয়ে আমাৰ দৰ্শকবৃন্দক তুমি অলপ ক'বা নেকি নিশ্চয় কম বাইদেউ জন নিউটন 1750 চনত ইংলেণ্ডৰ এখন জাহাজৰ কমাণ্ডাৰ আছিল আৰু সেই জাহাজখন ইংলেণ্ডৰ পৰা আফ্ৰিকা জাহাজ বন্দৰ পোৱালৈকে প্ৰায় খালী হৈ গৈছিল তাত তেওঁলোকৰ জনগোষ্ঠীৰ যিজন প্ৰধান ব্যক্তি তেওঁ অন্য জনজাতিৰ লগত যুদ্ধ কৰি বন্দী কৰি ৰখা পুৰুষ আৰু মহিলাসকলক সেই ইউৰোপিয়ানসকলক যোগান ধৰিছিল বা বিক্ৰী কৰিছিল আৰু তেওঁলোকৰ বদলি সেই আফ্ৰিকান জনগোষ্ঠীৰ লোকক অস্ত্ৰপাতি বাৰুদ কাপোৰ কানি আদি নানান ধৰণৰ সামগ্ৰী আদি দিছিল আৰু তেওঁলোকক জাহাজৰ ডেকৰ তলত হিকলিৰে বান্ধি ৰখা হৈছিল যাতে তেওঁলোকে পানীত জাপ মাৰিব নোৱাৰে প্ৰত্যেকবাৰে কমেও 600 গৰাকীকৈ লোকক অনা হৈছিল আটলান্টিক মহাসাগৰৰ মাজেৰে এই দাবোৰক ঠেলা হেঁচাকৈ অনাৰ ফলত বহুত লোকৰ মৃত্যু ঘটিছিল আৰু সেই দাসকলৰ মাজত কিছুমানৰ মাৰাত্মক ৰোগ হলে তেওঁলোকক মহাসাগৰতে মৰিবলৈ পেলাই দিছিল জন নিউটনে 1800 শতিকাত বহুতো আফ্ৰিকাৰ লোকক আমেৰিকালৈ আনিছিল সেই সময়তে তেওঁ থমাস এ কেম্পিছে লিখা ইমিটেশ্যন অফ খ্ৰাইষ্ট মানে খ্ৰীষ্টৰ অনুকৰণ নামেৰে এখন কিতাপ জাহাজত পাইছিল জাহাজ লৈ আহি থাকোতে মহাসাগৰৰ ধুমুহাই জাহাজখন বুৰ নিয়াব খোজাৰ সময়তে জন নিউটনে তেওঁৰ জীৱন খ্ৰীষ্টৰ হাতত তুলি দিছিল পিছলৈ তেওঁ সেই দাহ কঢ়িওৱা জাহাজৰ কেপ্টেইন হিচাপে পদোন্নতি হৈছিল
যদিও তেওঁৰ অতীত ক্ষমাৰ যোগ্য নহয় তথাপিও তেওঁ ঈশ্বৰৰ অনুগ্ৰহৰ কথা বুজি পাইছিল জন নিউটনে খ্ৰীষ্টক গ্ৰহণ কৰাৰ পিছত সেই দাহ কঢ়িওৱা জাহাজখনৰ কেপ্টেইন হ'বলৈ দ্বিধাবোধ কৰিছিল আৰু তেওঁ সেই কাম এৰি দিছিল টাইট সাৰ্ভেয়াৰ মানে সাগৰৰ ঢৌৰ ঘনত্বৰ জৰীপ কৰা চাকৰি আৰু মিনিষ্ট্ৰীৰ বিষয়ে পঢ়া শুনা কৰি লণ্ডনত সুদীৰ্ঘ 43 বছৰ প্ৰচাৰ কাৰ্য কৰিছিল 82 বছৰ বয়সত তেওঁ কৈছিল যে মোৰ স্মৃতি শক্তি প্ৰায়ে নাইকিয়া হৈছে কিন্তু মই দুটা কথা জানো যে মই ঘূৰ পাপী আৰু খ্ৰীষ্ট হ'ল মহান ত্ৰাণকৰ্তা জন নিউটনৰ কবৰৰ শিলাত এইদৰে লিখা আছে এসময়ত স্বাধীনতাবাদী আফ্ৰিকাৰ দাসৰ সেৱক আছিল আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ দয়াৰ জৰিয়তে সেই বিশ্বাসক সংৰক্ষিত পুনৰুদ্ধাৰ ক্ষমা আৰু প্ৰচাৰৰ বাবে নিয়োগ কৰিছিল যিটো তেওঁ নষ্ট কৰিবলৈ বহু পৰিশ্ৰম কৰিছিল জন নিউটনৰ কি আচৰিত দয়া গানটোৱে তেওঁৰ ডাঙৰ সাক্ষ্য কি আচৰিত দয়া প্ৰভুৰ অধমে পাওঁ মুক্তি হেৰাইছিল তেওঁ পালে মোক অন্ধই পালে দৃষ্টি দয়াই শিকাই কৰিব ভয় দয়াই ভয় কৰে দূৰ দয়াৰ মূল্য গম পালো মই হ'ল বিশ্বাস যেতিয়া মোৰ ঢৌ ধুমুহা বহু বিপদ আহিলো মই পাৰ হৈ দয়াই আনিছে নিৰাপদ দয়াত যাম ঘৰলৈ জন নিউটন সম্পূৰ্ণৰূপে অযোগ্য তেওঁ ঈশ্বৰৰ দয়া আৰু অনুগ্ৰহ ভালদৰে বুজি পাইছিল আৰু অনুভৱ কৰিছিল বাহ এতিয়াৰ পৰা যেতিয়াই মই এই গানটো গাম বা শুনিম এই কাহিনীটো সদায় শুৱৰিম ই এক নম্ৰতাৰ গান ঈশ্বৰৰ অনুগ্ৰহ বা দয়া কেতিয়াবা আমি বুজাতকৈ অধিক আচৰিত যেতিয়া অনুগ্ৰহ হয় কৃতজ্ঞতা দেখা যায় 2 কৰিন্থিয়া 4:15 পদত এইদৰে পাওঁ কিয়নো এই সকলো তোমালোকৰ কাৰণেহে হৈছে যেন অনেকৰ দ্বাৰাই বাহুল্য হোৱা অনুগ্ৰহে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে ধন্যবাদ উপচি পৰিবলৈ দিয়ে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ঈশ্বৰৰ অনুগ্ৰহত বা দয়াত চলি থাকিবলৈ সদায় সক্ৰিয় হৈ থকাটো প্ৰয়োজন এগৰাকী দয়ালু মহিলা সঁচাকৈয়ে বৰ শক্তিশালী ব্যক্তি হ'ব পাৰে যদিহে তেওঁ ঈশ্বৰৰ অনুগ্ৰহৰ প্ৰাপ্ত হয় আপুনি জানেনে বাইবেলৰ নতুন নিয়মত 159 বাৰ আৰু পুৰণি নিয়মত 64 বাৰ অনুগ্ৰহৰ কথা উল্লেখ আছে ঈশ্বৰৰ বাবে দয়া বা অনুগ্ৰহটো যে এটা গুৰুত্বপূৰ্ণ কথা সেইটো আমি সহজে দেখিবলৈ পাওঁ আচৰিত কথাটো হ'ল যে ঈশ্বৰৰ ঐশ্বৰিক অনুগ্ৰহয়ে আমাক ৰক্ষা কৰি আছে আৰু তাতোকৈ বেছি তেওঁ আমাক পবিত্ৰ আৰু ন্যায়সংগত কৰে ন্যায়ৰ অৰ্থ হ'ল তেওঁ আমাৰ পাপ আবৰি ৰাখে যেতিয়া ঈশ্বৰে আমালৈ চায় তেতিয়া তেওঁ আমাক তেওঁৰ নিখুঁত পুত্ৰৰ মাজেৰে চায় মই ভাবো এইটো কেমেৰাৰ ফিল্টাৰৰ দৰে আপুনি ফটো এখন তুলিব আৰু আপোনাৰ পছন্দৰ অনুসৰি ফিল্টাৰ কৰি ল'ব আৰু ইয়াৰ ফলত আপুনি নিজকে দেখাৰ লগতে আৰু বেলেগো দেখিব তেনেহলে ঈশ্বৰে মোৰ সকলো পাপ নেদেখে তেওঁ মোক প্ৰভু যীশুৰ দৰে নিষ্কলংক ধাৰ্মিক আৰু পবিত্ৰ দেখে সেইটো একেবাৰে শুদ্ধ এগৰাকী অনুগ্ৰহপূৰ্ণ নাৰী তেওঁ যি সেই ধৰণে আহিব যিহেতু খ্ৰীষ্টতে তেওঁৰ পৰিচয় আৰু স্থিতিত আত্মবিশ্বাসী আৰু তেওঁ জানে যে নিজৰ শক্তিৰ দ্বাৰাই তেওঁ নিখুঁত হ'ব নোৱাৰে আৰু হ'ব দৰকাৰো নাই আমেন আমি কিছুমানে সলনি হ'বলৈ ইচ্ছা নকৰোঁ আৰু আমাৰ জীৱন নিয়ন্ত্ৰণৰ ভাৰ ঈশ্বৰৰ হাতত দিবলৈও ইচ্ছা নকৰোঁ সলনি হ'বলৈ শক্তি আৰু সাহসৰ প্ৰয়োজন সলনি হোৱাটো কঠিন কিন্তু ঈশ্বৰ বিশ্বাসযোগ্য তেওঁক নিয়ন্ত্ৰণ দিবলৈ শক্তি লাগে ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি খোজ কাঢ়িবলৈ এগৰাকী শক্তিশালী আৰু সাহসী মহিলাৰ প্ৰয়োজন হয় যিয়ে ঈশ্বৰক উপযুক্ত বুলি বিবেচনা কৰি নিজক সলনি কৰিবলৈ অনুমতি দিয়ে আমি ঈশ্বৰৰ অনুগ্ৰহৰ জৰিয়তে পবিত্ৰ হলো ঈশ্বৰে আমাৰ জীৱনত তেওঁৰ প্ৰতিচ্ছবি প্ৰকাশ হ'বলৈ আমাৰ হৃদয় আত্মা আৰু মনৰ ওপৰত কাম কৰে ই এক সুন্দৰ পৰিৱৰ্তন যাৰ বাবে আমাৰ ইচ্ছা আৰু সহযোগিতাৰ আৱশ্যক আমি আমাৰ ভুলবোৰৰ বাবে লাজ কৰোঁ আৰু যেতিয়াই তেওঁৰ অনুগ্ৰহ আৰু পৰিৱৰ্তন অস্বীকাৰ কৰোঁ নিজকে উচ্চ মানদণ্ডত ধৰি ৰাখোঁ তেতিয়া আমি নিজকে পৰিৱৰ্তনৰ পৰা আবদ্ধ কৰি ৰাখোঁ 2 কৰিন্থিয়া 12:9 পদত ঈশ্বৰে কৈছে তাতে তেওঁ মোক ক'লে মোৰ যি অনুগ্ৰহ
সেয়ে তোমালৈ জুৰিব কিয়নো দুৰ্বলতাত মোৰ শক্তি সিদ্ধ হয় ইয়াত আমি দেখো যে যদিও আমি দুৰ্বল ঈশ্বৰৰ অনুগ্ৰহৰ যি উপহাৰ সেয়াই আমাক খ্ৰীষ্টীয় জীৱন যাপন কৰিবলৈ শক্তি দিয়ে তেনেহলে আমি ঈশ্বৰৰ অনুগ্ৰহক কিদৰে সঁহাৰি জনাব লাগে আমি প্ৰত্যেক দিনে ঈশ্বৰৰ অনুগ্ৰহ গ্ৰহণ কৰিব লাগে আৰু তাক আনৰ আগত প্ৰকাশ কৰিব লাগে জুৰি এগৰাকী অনুগ্ৰহকাৰী মহিলা কি বুজায় অলপ কবা নেকি মই ভাবো এগৰাকী অনুগ্ৰহকাৰী মহিলা অৰ্থাৎ এগৰাকী দয়াৱতী মহিলা হ'ল শক্তিশালী মহিলা যি গৰাকীয়ে তেওঁৰ শক্তিশালী ঈশ্বৰক অনুকৰণ কৰে তেওঁ সত্য জীৱন যাপন কৰে আৰু কোনো কঠিনতা লুকাই নাৰাখে বৰঞ্চ ঈশ্বৰৰ আগত দাঙি ধৰে এগৰাকী অনুগ্ৰহকাৰী মহিলাই তেওঁৰ জীৱনত কাৰ্য কৰা ঈশ্বৰৰ সকলো শক্তিৰ বিষয়ে জানে ঈশ্বৰে আমাক প্ৰত্যেককে একোটা উপহাৰ দিছে আৰু আমি যদি সেই উপহাৰ চিনাক্ত কৰি তেনেদৰে চলো তেনেহলে ঈশ্বৰৰ ৰাজ্যৰ হকে আমি আচৰিত কাৰ্য কৰিব পাৰিম মই ভাবো অনুগ্ৰহপূৰ্ণ জীৱন যাপন আৰু নিখুঁততা মানে গ্ৰেছফিলত আৰু পাৰফেকশ্যনৰ মাজত কনফিউজন হ'ব নালাগে আমি আমাৰ নিজৰ শক্তিৰে কাম নকৰো প্ৰকৃততে আমাৰ মাজত ঈশ্বৰৰ শক্তি প্ৰায়ে দুৰ্বলতা মূৰ্খতা আৰু অসম্পূৰ্ণতাৰ মাধ্যমেৰে আহে অনুগ্ৰহকাৰী মহিলাসকলৰ অকলে জীৱনৰ সৈতে মোকাবিলা কৰিবলৈ বা সমস্যাবোৰ অকলে সমাধান কৰিবলৈ চেষ্টা কৰাৰ সলনি ঈশ্বৰৰ কাষ চাপিবলৈ সাহস আৰু আত্মবিশ্বাস থাকে ঈশ্বৰৰ এগৰাকী শক্তিশালী মহিলাই জানে যে তেওঁ কেৱল ঈশ্বৰৰ ইচ্ছা আৰু ঈশ্বৰৰ শক্তিত খোজকাঢ়িলেহে তেওঁ জীৱন যাত্ৰা অতিক্ৰম কৰিব পাৰিব এটা গুৰুত্বপূৰ্ণ কথা হ'ল অনুগ্ৰহত জীৱন যাপন কৰা মানে নিখুঁতভাৱে থকা নহয় আমাৰ দ্বাৰা পাপ হ'বই যদিও অনুগ্ৰহই আমাক পাপৰ প্ৰলোভনৰ পৰা মুক্তি নিদিয়ে যিহেতু আমি আত্মবিশ্বাসেৰে আমাৰ প্ৰয়োজনীয়তাসমূহ আৰু সিদ্ধান্ত লৈ তেওঁৰ ওচৰলৈ আহো আৰু এই অনুগ্ৰহে আমাক পাপ প্ৰতিৰোধ কৰাত সহায় কৰিবলৈ ঈশ্বৰৰ ওচৰলৈ আহিবলৈ অধিকাৰ দিয়ে আমাৰ গীৰ্জাৰ মহিলা নেত্ৰী এগৰাকীয়ে এবাৰ কৈছিল যে এগৰাকী অনুগ্ৰহপ্ৰাপ্ত মহিলাই আনক তেওঁৰ উপহাৰ আৰু প্ৰতিভাৰে সেৱা আগবঢ়ায় যাতে তেওঁলোকে সমস্যা জৰ্জৰিতৰ সময় অকলে পাৰ কৰি সেই যাত্ৰাত আগুৱাই যোৱাত সহায় হয় আমি প্ৰায়ে অনুভৱ কৰোঁ যে আনক সেৱা কৰিলে আমি আমাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যি সময়ৰ দৰকাৰ তাৰ পৰা সময় গুচি যায় কিন্তু বাস্তৱিকতে সেইটো নহয় আমি আনক সেৱা কৰিলে দ্ৰুতগতিত বৃদ্ধি পাওঁ আমি মাত্ৰ এইটো চেষ্টা কৰি যাব লাগে আৰু দেখিব যে ঈশ্বৰে কেনেকৈ সেৱাৰ বিনিময়ত আশীৰ্বাদ কঢ়িয়াই আনে জাকুব 4 অধ্যায় 6 পদে আমাক অলপ সতৰ্কবাণী দিছে য'ত কোৱা হৈছে ঈশ্বৰে অহংকাৰী বিলাকৰ বিপক্ষ হয় কিন্তু নম্ৰ বিলাকক তেওঁ অনুগ্ৰহ দান কৰে অহংকাৰ হ'ল শত্ৰু ই আমাক আনৰ পৰা সহায় লোৱাত বাধা দিয়ে ভুল কৃতিবোৰ লুকুৱাই ৰাখে জীৱনৰ কঠিন বস্তুবোৰ উপেক্ষা কৰে বা আওকাণ কৰে আৰু ভাও ধৰে যেন একোৱেই হোৱা নাই আনহাতে নম্ৰতা ই সহায় বিচাৰে অসম্পূৰ্ণতা স্বীকাৰ কৰে নিজৰ ভুল যে আছে তাক দেখুৱায় আৰু ঈশ্বৰ আছে বুলি জানি কঠিন বস্তুবোৰৰ মুখামুখি হ'বলৈ সাহস কৰে ঈশ্বৰৰ আগত অনুগ্ৰহৰ জৰিয়তে নম্ৰতাৰে চলিবলৈ এগৰাকী শক্তিশালী ব্যক্তিৰ প্ৰয়োজন এইটো সঁচা যে অনুগ্ৰহে আনক সেৱা কৰে কিন্তু অনুগ্ৰহই দিয়েও আমি ঈশ্বৰৰ আশীৰ্বাদপ্ৰাপ্ত লোক আমি বহুতেই অৰ্থনৈতিকভাৱে আৰু লগতে আধ্যাত্মিকভাৱে আশীৰ্বাদ পাইছোঁ আমি যেতিয়া দিওঁ তেতিয়া আনৰ আগত ঈশ্বৰৰ অনুগ্ৰহ প্ৰদৰ্শন কৰোঁ এইটো অৱশ্যে সকলো ক্ষেত্ৰতে প্ৰযোজ্য টকা পইচা সম্পদ সময় আদি ঈশ্বৰ আৰু আনৰ সেৱাত আমাৰ জীৱন উৎসৰ্গিত কৰাৰ এক আশীৰ্বাদ আছে মহিলা হিচাপে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ অলপ কষ্ট কৰিবলগীয়া হয় আমি সকলো হ'বলৈ আৰু সকলো অৰ্জন কৰিবলৈ চেষ্টা কৰোঁ আমাৰ জীৱনত নিয়ন্ত্ৰণ বজাই ৰখাটো পাপ কিয়নো ই আমাক নিজকে নিজৰ ঈশ্বৰ কৰি তোলে বহু সময়ত মই ঈশ্বৰৰ অনুগ্ৰহৰ সলনি নিয়ন্ত্ৰণক বাছি লওঁ অনুগ্ৰহৰ সৈতে জীৱন যাপন কৰা আৰু নিয়ন্ত্ৰণৰ সৈতে জীৱন যাপনৰ কৰাৰ মাজত পাৰ্থক্য আছে
এগৰাকী নিয়ন্ত্ৰণ কৰা মহিলাৰ লগত জীৱন যাপন কৰিবলৈ কঠিন তেওঁ সকলো কাম তেওঁৰ ইচ্ছা অনুসৰি হোৱাত জোৰ দিয়ে প্ৰায়ে নিজে আৰু আনৰ লগতো অধৈৰ্য থাকে আনহাতে এগৰাকী মহিলা যিগৰাকীয়ে অনুগ্ৰহৰ জীৱন যাপন কৰে তেওঁ আনৰ পছন্দক সন্মান কৰিব আনৰ দুৰ্বলতা বুজি পাব আনৰ আগত ধৈৰ্য দেখুৱাই আৰু তেওঁৰ ওচৰে পাজৰে থকা লোকসকলক সৰ্বশ্ৰেষ্ঠ হ'বলৈ উৎসাহিত কৰে তেওঁলোকে অভিযোগ কৰাৰ পৰিৱৰ্তে সঁচাকৈয়ে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু তেওঁৰ দুৰ্বলতা স্বীকাৰ কৰি সত্যৰ সৈতে জীয়াই থাকে কৰুণাময়ী মহিলা এগৰাকী ধাৰ্মিক মহিলা যদিও বা তেওঁ নিখুঁত নহয় কৰুণাময়ী মহিলা এগৰাকী শক্তিশালী মহিলা যিয়ে তেওঁ কোনো পধ্যেই কৰিব নোৱাৰা বস্তুবোৰ ঈশ্বৰক নিয়ন্ত্ৰণ কৰিবলৈ দিয়ে আমি অনুগ্ৰহত আছো নে নাই সেইটো নিৰ্ধাৰণ কৰাৰ সৰ্বোত্তম উপায় হ'ল সেই সূচী বা তালিকাখন প্ৰতিদিনে আমাৰ লগত বসবাস কৰা লোকসকলৰ সম্পৰ্ক চোৱা ইয়াতে আমি সম্ভৱত আমাৰ প্ৰকৃত ৰূপ দেখা পাম আমি সকলোৱে তেনে এগৰাকী মহিলা হ'বলৈ বিচাৰোঁ এগৰাকী মহিলা যিয়ে ঈশ্বৰক সন্মান কৰে আৰু এক জীৱন যাপন কৰে যিটো ঈশ্বৰৰ উপহাৰৰ যোগ্য কিন্তু আমি কেনেকৈ অনুগ্ৰহকাৰী ব্যক্তি হ'ব পাৰিম প্ৰথমতে আমি বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনাৰ জৰিয়তে ঈশ্বৰক জানিব লাগিব আমি যেতিয়া পৰিত্ৰাণ পাওঁ তেতিয়া ঈশ্বৰে আমাৰ মাজত অনেক আশ্চৰ্যজনক কাম কৰে তেওঁ আমাক ভালকৈ জানে আমি তেওঁৰ বিষয়ে খুব কমেইহে জানো আমি যিমানেই বাইবেল অধ্যয়ন আৰু প্ৰাৰ্থনা কৰিম সিমানেই তেওঁ আমাক সলনি কৰিব আৰু আমি তেওঁক জানিম আমাৰ ঈশ্বৰ হৈছে সম্পৰ্কচালিত তেওঁক অধিক জনাটো বিচাৰে তেওঁ আমাক তেওঁৰ লগত সম্পৰ্ক গঢ়াটো বিচাৰে যিটো কেৱল প্ৰাৰ্থনা আৰু বাইবেল অধ্যয়নৰ যোগেদিহে সম্ভৱ জিৰিমিয়া 29 অধ্যায় 13 পদত কৈছে আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা ইয়াৰ উপৰিও আমাৰ যি আধ্যাত্মিক বৰ সেইটো গঢ়ি তুলিব সময় লাগে আৰু এইবোৰ চৰ্চা কৰিবলৈ আমাৰ ইচ্ছা থাকিব লাগিব আমি যিমানে আমাৰ অধিকাৰ আৰু প্ৰত্যাখ্যা ত্যাগ কৰিম সিমানেই দ্ৰুত গতিত অনুগ্ৰহ আমাৰ চৰিত্ৰৰ এক অংশ হৈ উঠিব প্ৰাৰ্থনাও আমাৰ নিয়মিত অনুশীলনৰ অংশ হ'ব লাগে আমি প্ৰাৰ্থনা কৰিলে বৃদ্ধি হওঁ মোৰ জীৱনৰ কঠিন সময়ত ঈশ্বৰৰ ওচৰলৈ আহিবলৈ বহুত প্ৰাৰ্থনা কৰিছিলোঁ আমাৰ পৰীক্ষা আৰু ক্লেশৰ বাবে কৰা প্ৰাৰ্থনাই আমাক সেই সময়বোৰ যেতিয়া আহিব তেতিয়া অনুগ্ৰহ গ্ৰহণ কৰা আৰু দেখুৱাব সহায় কৰিব ইব্ৰী 10 অধ্যায় 25 পদত কৈছে আৰু কোনোৰ দস্তুৰ মতে আমি গোট খাবলৈ নেৰি দিন যিমান ওচৰ হোৱা দেখা সিমান অধিককৈ পৰস্পৰে উদগাও হওক গতিকে অনুগ্ৰহ বৃদ্ধি কৰাৰ অন্তিম উপায় হৈছে বিশ্বাসীসকলৰ লগত একেলগে বাস কৰা অকলহৰে বৃদ্ধি হ'বলৈ বহুত কঠিন অনুগ্ৰহ হৈছে এটা উপহাৰ যিটো আমি বহুতেই কেনেকৈ গ্ৰহণ কৰিব লাগে নাজানো পৃথিৱীৰ নিয়ম অনুসৰি আমি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ দিয়া আৰু লোৱা কাৰ্যৰ দ্বাৰা কাম কৰা আৰু উপাৰ্জন কৰা আদি কিন্তু অনুগ্ৰহ কেতিয়াও উপাৰ্জন কৰিব নোৱাৰি অনুগ্ৰহ নিজেই জীৱন ৰূপান্তৰ কৰিব পৰা ক্ষমতা আছে একমাত্ৰ অনুগ্ৰহই বন্দীসকলক মুক্তি দিয়াৰ ক্ষমতা আছে একমাত্ৰ অনুগ্ৰহৰ দ্বাৰাই আমি পৰিত্ৰাণ লাভ কৰিছোঁ তুমি আৰু মই ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাৰ জীৱন যাপন কৰিব পাৰোঁ কিন্তু আমি যি কৰিছোঁ তাৰ বাবে নহয় বৰঞ্চ তেওঁ আমাৰ বাবে যি কৰিছে তাৰ বাবেহে আমাৰ লগত যোগদান কৰাৰ বাবে ধন্যবাদ আশা কৰোঁ আপোনালোক সকলোৱে অনুপ্ৰাণিত উৎসাহিত আৰু আশীৰ্বাদ প্ৰাপ্ত হৈছে নমস্কাৰ কোৱাচোন তোমাৰ দুখৰ কাহিনী যিছু দিবৰি হিয়া পূজাৰী যিছুৱে শুনিব চকুলো মচি দিব নিশ্চয় তোমাক শান্তি দিব
দিব নিশ্চয় তোমাক শান্তি দিব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনে জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনে জিৰণি পাব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব যিশুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব কোৱাচোন তোমাৰ ভুল কাহিনী যিশু বিবৰি হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিশু বিবৰি হিয়া পূজাৰী যিশুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনে জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনে জিৰণি পাব পুৰণি জীৱন এৰিলে যিশুৰ চৰণত সপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব পুৰণি জীৱন এৰিলে যিশুৰ চৰণত সপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব প্ৰিয় দৰ্শকবৃন্দ যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব